চাওক টাইহোম ছাত্ৰ সন্থাই টাইহোমৰ জাতীয় শ্বহীদ ডিম্বেশ্বৰ ঘুমনি বঁটা প্ৰদান কৰি আহিছোঁ প্ৰতি বছৰে। এই বছৰ আমি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক নিৰ্বাচিত কৰিছোঁ। কাৰণ আমি এই বঁটাটো এনেকুৱা এজন ব্যক্তিক প্ৰদান কৰোঁ যিজন ব্যক্তিয়ে অসমৰ সাৰ্বজনীন উন্নয়নৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা কৰে আৰু তেখেতে সমাজ জীৱনত তেখেতে যিখিনি কাম কৰিছে তেখেতৰ যিখিনি চিন্তাধাৰা সেইখিনি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে প্ৰতিফলিত হয়। গতিকে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এপছু কৰি থকাৰ সময়ৰ পৰা তেখেতে MP হৈ থকাৰ পৰা আজি স্পীকাৰ হৈ থকালৈকে তেখেতৰ যিখিনি কৰণীয় বা যিখিনি চিন্তা চেতনা সেইখিনি আমি দেখিবলৈ পাইছোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ অসমত বসবাস কৰা সৰু বৰ প্ৰতিটো জাতি জনগোষ্ঠী কিন্তু সম উন্নয়নৰ কথা তেখেতৰ এটা চিন্তা কৰি আহিছে। গতিকে তেখেতক আমি নিৰ্বাচন কৰি আজি আমি বঁটা প্ৰদান কৰিছোঁ। তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতে আমাৰ বঁটা গ্ৰহণ কৰাৰ বাবে। আৰু আজি তেখেতে বঁটা গ্ৰহণ কৰাৰ পৰা এটা কথা স্পষ্টভাৱে পুনৰ বাৰ্তা আহৰণ কৰিছে যে অসমৰ যিসমূহ সৰু বৰ জনগোষ্ঠী আছে প্ৰতিটো উন্নয়নৰ কাৰণে অসম চৰকাৰে কাম কৰিব লাগে। আৰু বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি যি দাবী কৰি আহিছোঁ, টাইহোম জনগোষ্ঠীৰ যি আমি জনজাতিকৰণৰ দাবী কৰি আহিছোঁ, এই দাবীৰ ক্ষেত্ৰত তেখেতৰ পূৰ্ণ সমৰ্থন থকাৰ লগতে চৰকাৰে ইয়াক ক্ষিপ্ৰতৰভাৱে কাম কৰিব লাগে বুলি তেখেতে ৰাজহুৱাভাৱে মুকলি কৰি কৈছে। গতিকে এনেকুৱা ধৰণৰ চিন্তা চেতনা থকা ব্যক্তিক আমি সদায় সহায় সহযোগিতা কৰি আহিছোঁ বা তেখেতসকলৰ চিন্তা চেতনাক আমি সদায় সমৰ্থন জনাই আহিছোঁ। গতিকে আজি বঁটা অন্যান্য বহু দিশ আছে যিবিলাক দিশ আচলতে সমগ্ৰ ৰাইজে দেখি আহিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কেনেকুৱা ধৰণৰ চিন্তা চেতনা আৰু কাম কৰি গৈ আছে। আৰু আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত মুকলি হ'ব ইতিমধ্যে আমাৰ ছাত্ৰ সন্থাৰ 36 সংখ্যক যি আমাৰ শ্বহীদ দিৱসৰ সম্পূৰ্ণ কাৰ্যসূচী সফলৰূপে সমাপন ঘটিছে। ইয়াৰ পিছত বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে। আৰু এই শ্বহীদ দিৱসৰ পৰা আমি টাইহোম ছাত্ৰ সন্থাই এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। যিদৰে আমাৰ ডিম্বেশ্বৰ গগৈ ডাঙৰীয়াক উগ্ৰ জাতীয়তাবাদৰ গুলি হৈ আলফাই নিঃসংগভাৱে হত্যা কৰিলে, অনাগত দিনত যাতে কোনো এজন টাইহোম ছাত্ৰ সন্থাই বা অসমৰ পাহোৱাল ডেকা যাতে কোনো কাৰণতে অসমৰ পৰা হেৰাই যাব নালাগে, তাৰ কাৰণে সন্ত্ৰাসবাদ নিপাত যোৱাৰ যি পৰিকল্পনা তাৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক মাৰ বান্ধি যি হ'ব আমি জনাইছোঁ। আৰু এইজনেই আৰু যিসকল আহোম জনগোষ্ঠীৰ লোকে হওক বা অন্যান্য জাতি জনগোষ্ঠীৰ যিসকল লোকে এই সংসাৰ এৰি গুচি গ'ল, কাৰোবাৰ চক্ৰান্তৰ বলি হওক বা কিবা কাৰণত তেখেতসকলে ইয়াৰ পৰা শ্বহীদ হ'বলগীয়া হৈছে, এইকেইজনে শেষ শ্বহীদ হওক আৰু যাতে কোনো শ্বহীদ নহয় তাৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে সকলোকে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিহুত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। নাই, ইয়াত আহি ভাল লাগিল, সকলোকে লগ পালোঁ। আমাৰ ঠাই আহোম জনগোষ্ঠীৰ আটাচুকে ধৰি অন্যান্য মানে দল সংগঠনৰ নেতাসকলক আমাৰ MLA বিশ্বজিৎ ফুকন ডাঙৰীয়া মোৰ লগতে আছে, পালোঁ এটা ঘৰুৱা পৰিৱেশ। মই ধন্যবাদ জনাইছোঁ যে মোক আজি ইমান দূৰৰ পৰা মাতি আৰু সমন্বয় প্ৰত্যেকটা শ্বহীদ দিৱসক যিটো ডিম্বেশ্বৰ গগৈ শ্বহীদ তেখেতৰ নামত মোক তেখেতসকলে প্ৰদান কৰিলে। মই মোৰ কৰ্মজীৱনৰ ক'বাত কোনটো কথা কিহৰ কাৰণে মানে ফটককৈ মানে ক'বলগীয়া হয়, তাত এই জাগাত পৰিৱেশ প্ৰশ্ন সেইটোৰ ওপৰত নিৰ্ভৰ। কিন্তু এতিয়া অসম বিধানসভা আমাৰ কিবাতে হ'ব, কি কয় মাৰ্চ মানে ভোটটো এপ্ৰিলত হ'ব। আমি চবেই জানো যে আমাৰ ফেব্ৰুৱাৰীৰ পৰাই আমাৰ বিধানসভা নাথাকে, জানুৱাৰী লাষ্টৰ পৰাই আমাৰ বিধানসভা নাথাকে। ফেব্ৰুৱাৰীত এটা দৰমহা দি যাবলৈ আৰু বিভিন্ন যিবিলাক চলি থকা আঁচনি সেইবিলাকত খৰচা কৰিবলৈ আমি অনুমোদন জনাম। তাত পৰা কোনো এক্টিভিটি নাথাকে, কোনোবা বেয়া পালেও ভাল পালেও চৰকাৰটো বজাই ৰাখিব নোৱাৰে। দ্বিতীয় কথা যে লোকসভা আপোনাৰ মানে কিবাহে হ'ব, কি কয় মাৰ্চত বাজেট ছেশ্যন হ'ব, যিটো সময়ত অসমত চব নিৰ্বাচন এইটো সময়। তো তেনেকুৱা ধৰণৰ নিৰ্বাচন চলি থাকোঁতে জেনেৰেলি তেনেকুৱা সিদ্ধান্ত চৰকাৰে ল'ব নোৱাৰে যিটো নিৰ্বাচনবিলাকৰ ক্ষেত্ৰত এটা মানে কিবা পৰিব পাৰে। যি ৰাজ্যবিলাকত নিৰ্বাচন হয় তাত নিৰ্বাচনৰ সময়ত কোনো ঘটনা হ'ব নোৱাৰে, কোনো তেনেকুৱা ধৰণৰ কিবা কৰিব নোৱাৰে। চাগে সেইবিলাক কথাটো লৈ পালে ক'ব পাৰে। বাকীটো প্ৰক্ৰিয়া এতিয়া ৰিকমেণ্ডেশ্যন লাগিছিলে অসম চৰকাৰৰ পৰা, ৰিকমেণ্ডেশ্যনটো দিয়া হয়। এতিয়া ৰিকমেণ্ডেশ্যনটো দিয়াৰ পিছত যেতিয়া বিল উত্থাপন হৈছিলে তেতিয়া হাউচত এটা এচুৰেঞ্চ আছিলে যে ৰাজ্য চৰকাৰৰ পৰা ৰিকমেণ্ডেশ্যন পোৱাৰ পিছত আৰু বৰ্তমানৰ জনজাতিসকলৰ মানে যি সুযোগ সুবিধা এইটো যাহাতে কৰিব নহয়, এইটো নিশ্চিত প্ৰদান কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰাৰ পিছত পাৰ্লিমেণ্টত এই বিষয়তে চৰ্চা কৰি
এই জনজাতিকৰণৰ মানে ব্যৱস্থাটো কৰা হয় গতিকে ৰিকমেণ্ডেশ্যন গ'ল ৰিকমেণ্ডেশ্যন যোৱাৰ পিছত এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট চৰকাৰে এই ৰিকমেণ্ডেশ্যনটো আপোনাৰ পাৰ্লিয়ামেণ্টলৈকে পঠাব লাগিব পাৰ্লিয়ামেণ্টত গতিকে এইটো এটা প্ৰক্ৰিয়া সেইকাৰণে কামটো হ'ব লাগে আমাৰ সেইটোহে কথা কোনে কি কৈ আছে সেইটোৰ লগত আমি যাই থাকিব নালাগে আৰু বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক সোধা হয় তেতিয়া তেনেকুৱা ধৰণৰ ক'ব লগা হয় আৰু কওঁতে বাকী কথাটো নকৈ ফালে অকল কোনটোবাখিনিহে প্ৰচাৰ কৰা হয় আৰু তাতে মানুহবিলাকে মিছআণ্ডাৰষ্টেণ্ডিং হয় এতিয়া মই পিকচাৰটো বুজাই দিছোঁ যে আমাৰ অসম বিধানসভা জানুৱাৰীৰ পিছত ফেব্ৰুৱাৰী জাষ্ট এটা ছেশ্যন হ'ব তাৰপিছত আৰু আমাৰ বিধানসভা বা চৰকাৰত একো নাথাকে এটাতো হ'ল ইলেকশ্যনৰ পিছত বাকী ৰাজ্যবিলাকৰো ইলেকশ্যন আছে গোটেই আমাৰ 4টা ৰাজ্য না কিহৰ ইলেকশ্যন হ'ব এইটো নোহোৱালৈকে আমাৰ কাউণ্টিং নহয় গতিকে চবেই জানে এপ্ৰিলত ভোট হ'ব কিন্তু আমাৰ মে' মাহৰ শেষ পালেহে চৰকাৰ হ'ব তাৰপিছতহে উদ্যোগ ল'ব পাৰিব এটাতো হ'ল চেণ্ট্ৰেলত পঠাই দি দিলে চেণ্ট্ৰেলে নিৰ্বাচনৰ সময়ত যি ৰাজ্যত নিৰ্বাচন হ'ব তাত কোনো সিদ্ধান্ত নতুন কিবা এটা প্ৰচাৰ কৰিব নোৱাৰে এমনকি আমাক সেই বাজেটত অসম চৰকাৰৰ কাৰণে কোনো টকা পইচা পেকেজ দিয়াৰ কথাও চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকৰ বাজেটত ঘোষণা কৰিব নোৱাৰে কাৰণ এইটো নিৰ্বাচন আয়োগৰ কিবা আছে যাতে চৰকাৰৰ সিদ্ধান্তটোৱে নিৰ্বাচনটোত কাকবা লাভৱান কৰিব পাৰে এনেকুৱা কাৰ্য কৰিব নাপায় এইটো আমাৰ ডেমক্ৰেচি আমাৰ সংবিধান গতিকে এইটো নিৰ্বাচন আয়োগৰ নিৰ্দেশনা আমি চবেই মানিব লাগিব